নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ গেলাবিল কাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি এই পৰ্যন্ত অব্যাহত আছে উৎকণ্ঠা কিয়নো দুগৰাকীকৈ কিশোৰক চুৰৰ সন্দেহত অমানৱীয় অত্যাচাৰ চলোৱা হ'ল আৰু সমগ্ৰ ৰাজ্য জুকাৰি যোৱা এই কাণ্ড সংঘটিত কৰিছিল শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ নামৰ দুয়োগৰাকী ভাই ককাই আৰু তাৰ পাছতে সম্প্ৰতি দুয়োগৰাকীকে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰালৈকে সকলো ঠিকেই আছিল কিন্তু আৰক্ষী থানাৰ ভিতৰত এতিয়া তেওঁলোকক ৰাজ আতিথ্য প্ৰদান কৰা হৈছে চাহ বিস্কুটেৰে এক প্ৰকাৰ আপ্যায়ন কৰা হৈছে এতিয়া তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ভিডিঅ' যেতিয়া বন্দী হৈ পৰিল কেমেৰাত আৰু সামাজিক মাধ্যমত যেতিয়া এই ভিডিঅ' এতিয়া সবিস্তাৰে সম্প্ৰচাৰ হ'ল তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ কিন্তু চৰ্চা আৰম্ভ হৈছে দৃশ্যাংশ আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ মন কৰক গেলাবিল কাণ্ডৰ মূল অভিযুক্তক ইতিমধ্যেই আৰক্ষী থানাৰ ভিতৰত চাহ বিস্কুটেৰে আপ্যায়ন কৰা হৈছে আৰু সমান্তৰালকৈ টুইনৰ জৰিয়তে যদি আমি দৃশ্যাংশ দেখুৱাই থাকিব পাৰোঁ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব যে এখন উইণ্ডত আমি দেখুৱাই আছোঁ চিকিৎসালয়ৰ ভিতৰত কিদৰে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যাওঁতে জবাবদিহি কৰা হৈছে এই দুয়োগৰাকী লোকক আৰু আনফালে সোঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশটো দেখিলে সহজে অনুমান কৰিব পাৰিব যে থানাৰ ভিতৰত কেনেধৰণৰ ৰাজ আতিথ্য এতিয়া এওঁলোকক প্ৰদান কৰা হৈছে এই ৰাজ আতিথ্য প্ৰদান কৰাৰ দৃশ্যাংশ দেখাৰ লগে লগে এতিয়া সম্প্ৰতি বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে গেলাবিল কাণ্ডৰ মূল অভিযুক্তক থানাত প্ৰদান কৰা হৈছে ৰাজ আতিথ্য আৰু থানাত ৰাজ আতিথ্য প্ৰদান কৰা কাৰ্যক এতিয়া কোনো কাৰণত সহজভাৱে মানি ল'ব পৰা নাই সৰ্বসাধাৰণ জনতাই এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো কেমেৰাৰ আগত মুখ ঢাকি এতিয়া এইসকল লোকে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ পাছতেই পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত কিয়নো ৰাজ্য কপোৱা গেলাবিল কাণ্ডৰ মূল অভিযুক্তক থানাত এতিয়া ৰাজ আতিথ্য কিয় প্ৰদান কৰা হৈছে বুলি সৰ্বসাধাৰণ জনতাই উল্লেখ কৰিছে খিৰিকী ফাঁকেৰে কেমেৰাত বন্দী হৈছে থানাত চাহ বিস্কুটেৰে আপ্যায়ন কৰাৰ দৃশ্য ঘটনাটোক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ৰাজ্য কঁপাই যোৱা এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য কঁপাই যোৱা গেলাবিল কাণ্ড য'ত দুগৰাকী কিশোৰক বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল আৰু তাৰ পাছত দুয়োগৰাকী কিশোৰক বৰ্বৰভাৱে আক্ৰমণ কৰা দুই ভাতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সমগ্ৰ ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ পাছত এই দুয়োগৰাকী ভাতৃয়ে কৰিছিল পলায়ন আৰু ইতিমধ্যে ডিব্ৰুগড় আৰু কাছমাৰী জংঘলৰ পৰা ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে তথ্য আৰু তেনে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে তথ্য প্ৰকাশ কৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনাৰ পাছত এই দুয়োগৰাকীক আৰক্ষী থানাৰ ভিতৰত চাহ বিস্কুটেৰে আপ্যায়ন কৰা হৈছে এতিয়া স্বাভাৱিকতে সৰ্বসাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিছে কিয় এই দুয়োগৰাকীক এনেধৰণৰ ৰাজ আতিথ্য আপ্যায়ন কৰা হৈছে ৰাজ আতিথ্যৰে কিয় তেওঁলোকক আপ্যায়ন কৰা হৈছে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সৰ্বসাধাৰণ জনতাই সেই দৃশ্যাংশ মুহূৰ্তত দেখুৱাই আছোঁ গোলাঘাটৰ গেলাবিল কাণ্ডৰ মাষ্টাৰ মাইণ্ড শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ থানাৰ ভিতৰত ৰাজ আতিথ্য চাহ বিস্কুটেৰে দুই অভিযুক্তক আপ্যায়ন কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ আৰু দৃশ্যাংশ দেখুৱাই আছোঁ আৰক্ষীৰ মন্তব্য থাকিব টাইমিটৰ দৰ্শকসকলক আৰক্ষীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম বৰপথাৰ আমাৰ কেছ আছিলে তো এইটো ৰিগাৰ্ডিং আমাৰ বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে বেলেগ বেলেগ ঠাইত গুচি গৈছিলে তো আমাৰ কাৰণে চেলেঞ্জ আছিলে মানুহ পোৱা নাছিলোঁ তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটাকৈ চববিলাক ধৰিলোঁ তাৰপিছত আমি ৰাজু সৃষ্টও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিলোঁ আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো দীপিকা গগৈ SI WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি তেওঁ খুব ধুনীয়াকৈ ইণ্টাৰগ্ৰেট কৰিলে এক্সামিন কৰিলে OCও ভাল কাম কৰিলে তো টোটেলি আমি কৰি টোটেল আজি মৰ্ণিঙলৈ আমাৰ 6টা ধৰা হ'ল কিন্তু তাতে আমাৰ এই দুজন আমি গম পোৱা নাছিলোঁ আমি প্ৰপাৰ হিউমেন চ'ৰ্চ লগাই আছিলোঁ যদিও পোৱা নাছিলোঁ কিন্তু আজি আমি ঘপককৈ আমি চ'ৰ্চ লগাই গম পালোঁ যে এজন ডিব্ৰুগড়ত আছে আৰু এজন কাছমাৰী জংঘলত আছে তো ফাইনেলি আমি কৰাই আজি আমি
এপ্ৰিহেণ্ড কৰিলোঁ। তেতিয়া আমি টোটেল এৰেষ্ট 8টা। এজন ডিব্ৰুগড়ৰ এৰিয়াত লুকাই আছে, তেওঁক অনা হ'ল, আৰু এজন হেৰিত আছিলে কাছমাৰী জংঘলত আছে, তাকো অনা হ'ল। পোনপ্ৰথমে আচলতে গোলাঘাট জিলা আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই নাৰকীয় ঘটনাৰ লগত জড়িত থকা কালপিতকেইজনক তেওঁলোকে কৰায়ত্ব কৰিছে। কিন্তু আমাৰ স্পষ্ট কথা যে এই ঘটনাটোৰ লগত আচলতে 2-4জন ব্যক্তি জড়িত হৈ থকা নাছিলে, আৰু বহু ব্যক্তি জড়িত হৈছিলে। গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিক আচলতে আৰক্ষীয়ে কৰায়ত্ব কৰাটো আমি বিচাৰোঁ। আৰু এটা কথা কৈ থৈছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে অসমত এইটোৱেই প্ৰথম বা এইটোৱেই শেষ হ'ব লাগে, আৰু ইয়াৰ পিছত যাতে অসমৰ কোনো প্ৰান্তত যাতে এনেকুৱা ধৰণৰ নাৰকীয় কাণ্ড, এনেকুৱা ধৰণৰ আচলতে মৰেল পুলিচগিৰি হ'ব নালাগে, তাৰ প্ৰতি আচলতে অসম আৰক্ষীয়ে নিজাববীয়াকৈ আচলতে কঠোৰ আইন প্ৰণয়ন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ ব্যক্তিসকলে এই ছত্ৰছায়াত থাকি কাৰ ছত্ৰছায়াত কাৰ প্ৰৰোচনাত পৰি আচলতে কিমান সাহসৰ ফলত এনেকুৱা ধৰণৰ ঘটনা সৃষ্টি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰথমতে গোলাঘাট জিলা সমিতি বিলাসীনা অসমে প্ৰথম পৰাই আমি এইটো বস্তু দাবী কৰি আহিছিলোঁ যে যিসকলে কোনোবা মন্ত্ৰীৰ নেতৃত্বত বা কোনোবা মন্ত্ৰী বিধায়কৰ নেতৃত্বত, কোনোবা আমোলাৰ নেতৃত্বত নিজকে স্বয়ংভূ নেতা বুলি ভাবি পেলাই যি মৰেল পুলিচগিৰি যি দেখালে, সেই বিষয়ে আমি দাবী কৰিছোঁ তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। কিন্তু আজি 2-4 দিন দেৰি হোৱাৰ পিছতো গোলাঘাটৰ অতিৰিক্ত আমাৰ পুলিচ প্ৰশাসনিক বিষয়া বিভাস দাস ডাঙৰীয়াৰ নেতৃত্বত গোলাঘাট জিলাৰ প্ৰশাসনিক বিষয়া এটা দলে আজি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তো আমি এটা কথাই ইয়াৰ পৰা স্পষ্টকৈ আমি গোলাঘাটৰ যিসকল আমাৰ প্ৰশাসনিক বিষয়া আছে বা যিসকল মন্ত্ৰী বিধায়ক আছে, তেওঁলোকক আমি স্পষ্টভাৱে তেওঁলোকক জনাব খুজিছোঁ যে কোনো মন্ত্ৰী বিধায়ক মহোদয়ৰ কোনোবা নেতৃত্বত তেওঁলোক যাতে ইয়াৰ পৰা হাৰি যাব নোৱাৰে, তেওঁলোকৰ দোষীক উচিতৰ পৰা উচিত শাস্তি প্ৰদান কৰিব লাগে। এয়া আমাৰ বিলাসীনা অসম গোলাঘাট জিলা সমিতিৰ ফালৰ পৰা আমি তেওঁলোকক আহ্বান জনালোঁ। বৰপথাৰ আমাৰ কেছ আছিলে, তো এইটো ৰিগাৰ্ডিং আমাৰ বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে, বেলেগ ঠাইত গুচি গৈছিলে। তো আমাৰ কাৰণে চেলেঞ্জ আছিলে, মানুহ পোৱা নাছিলোঁ। তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটাকৈ চববিলাক ধৰিলোঁ। তাৰপিছত আমি ৰাজু সৃষ্টও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিলোঁ, আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো দীপিকা গগৈ SI WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে। তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি, তেওঁ খুব ধুনীয়াকৈ ইণ্ট্ৰগেট কৰিলে, এক্সামিন কৰিলে, OCও ভাল কাম কৰিলে। তো টোটেলি আমি কৰি টোটেল আজি মৰ্ণিঙলৈ আমাৰ 6টা ধৰা হ'ল। কিন্তু তাতে আমাৰ এই 2জন আমি গম পোৱা নাছিলোঁ। আমি প্ৰপাৰ হিউমেন চ'ৰ্চ লগাই আছিলোঁ যদিও পোৱা নাছিলোঁ, কিন্তু আজি আমি ঘপককৈ চ'ৰ্চ লগাই গম পালোঁ যে এজন ডিব্ৰুগড়ত আছে আৰু এজন কাছমাৰী জংঘলত আছে। তো ফাইনেলি আমি কৰাই আজি আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেতিয়া আমি টোটেল এৰেষ্ট 8টা হ'ল। বৰপথাৰ আমাৰ কেছ আছিলে, তো এইটো ৰিগাৰ্ডিং আমাৰ বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে, বেলেগ ঠাইত গুচি গৈছিলে। তো আমাৰ কাৰণে চেলেঞ্জ আছিলে, মানুহ পোৱা নাছিলোঁ। তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটাকৈ চববিলাক ধৰিলোঁ। তাৰপিছত আমি ৰাজু সৃষ্টও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিলোঁ, আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো দীপিকা গগৈ SI WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে। তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি, তেওঁ খুব ধুনীয়াকৈ ইণ্ট্ৰগেট কৰিলে, এক্সামিন কৰিলে, OCও ভাল কাম কৰিলে। তো টোটেলি আমি